জনাই আমি পাঠলৈকে আগবাঢ়িছো। কৃষ্ণ। কৃষ্ণৰ বচন শুনি অহাসি বিনামন্ত মুনি ঐতু প্ৰভু নহি অদভূত জগতৰে মিত্ৰ তুমি সমস্ত লোকৰ স্বামী ও মুক মান কৰিবে যুগুত জগতৰে মিত্ৰ হৈ অদুষ্ট কবিনাশ কৰা অতভুনুহে তোমাৰ বিধি জগতৰে সৃষ্টি ৰক্ষা কৰিবাক লাগে প্ৰভু অদুষ্ট দমিলেহে হুৱে সিদ্ধি। हेलो কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলাৰ আজি সদানন্দ প্ৰাথমিক শাখাৰ আয়োজন কৰা অখণ্ড ভাগৱত পাঠৰ অন্তিম দিন। এই অন্তিম দিনত আমি সুদূৰ যোৰহাট আৰু তেজপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ শ্ৰদ্ধাৰ বাপ তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰচাৰক শ্ৰদ্ধাৰ অনিল তাঁতী বাপ আৰু তেজপুৰৰ পৰা জিতেন দাস বাপ আমাৰ মাজত উপস্থিত আছে। আমি প্ৰাথমিক শাখাৰ তৰফৰ পৰা তেখেতলোকলৈ এটি সেৱা আগবঢ়াব বিচাৰিছোঁ। আমি পোনপ্ৰথমে শ্ৰদ্ধাৰ অনিল তাঁতী বাপ দেৱক সেৱা ধৰিবৰ কাৰণে ৰিজুমণি আইগৰাকীক অনুৰোধ জনাইছোঁ। এইবাৰ আমি সেৱা ধৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ জিতেন দাস বাপক। তেখেতে সেৱা ধৰিব হিয়ামণি আইগৰাকীয়ে। কৃষ্ণ। ও হৰি ও ৰাম কৃষ্ণ। এইবাৰ আমি তেখেতলোক দুয়োগৰাকীলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আপোনালোকক ভাগৱত ব্যাখ্যা আৰু পাঠেৰে বৈকুণ্ঠপুৰীলৈ লৈ যাবলৈ। ৰাম তজু নাম গুণ গাই অতৰিবে সকল লোকে ঐ আমি কাক জানো খাৰে খাৰ ভকতৰ পূৰ্ণ কাম সাধিবাক প্ৰতি তুমি ধৰি আছা শেষ অৱতাৰ জীৱলীলা প্ৰভু তুমি কি কৰিব আদেশিও ও মই তাক বোলো এতিক্ৰণ ও দেখিলো আজি যিটো তোমাৰ চৰণ দুই
ও জগতৰ মুকুতি কাৰণ ব্ৰহ্মায়াদি মহাজনে ও হৃদয়তে চিন্তে যাক এক মন কৰি সৰ্বক্ষণে সংসাৰ কুপত পৰি জাতয় অৱলম্ব কৰি অপয়াসে তৰে প্ৰাণী গণে হেন তজু পাদ পদ্ম হৃদয়ত বান্ধি মই ফুৰিব তোমাৰ গুণ গাই ও এই কাৰ্য কৰিও ক ভকতৰ বন্ধু মুক ও যেবে দয়াই আছে তজু পাই লক্ষ্মীৰ শয্যাৰ হন্তে অনন্তৰে উঠি ঋষি ও মাধৱক বুলিলা সাদৰি ও আখি উক প্ৰভু দেৱ আমি হেৰা চলি গলো তোমাৰ চৰণ হিয়ে ধৰি এহি শুনি হাসি হৰি থৈলা নিয়া আগ বাৰী লক্ষীৰ গৃহৰ ভৈলা বাজ ও ননমিল একোনৰে প্ৰৱেশিল আউৰ ঘৰে কৃষ্ণৰ কিংকৰ মুনি ৰাজ শুনা শুদ্ধ বুদ্ধি নৰ দেখা কেনে মহন্তৰ কৃষ্ণৰ চৰণে অনুৰাগ ও মুকুতিকো আশা পায়া প্ৰভু কৃষ্ণ গুণ গায়া ও ভকতিৰ নচাৰন্ত লাগ ও হৰিপদ চিন্তনত হৰি গুণ কথনত ও হৰিৰ চৰিত্ৰ শ্ৰৱণত যতে কয়া নন্দ আছে ভজিলে জানিবা পাছে ও কিবা তাৰ কহিব হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনা হৈছে। কৃষ্ণ গুৱাহাটী মহানগৰীয় যি বদলা আঞ্চলিক শাখাৰ সদানন্দ প্ৰাথমিক যি গুৰুজনাৰ তথা কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ 7 দিন ধৰি নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন এই পুণ্যতীৰ্থ নৈমিষাৰণ্যত কৰা হৈছে। এই পুণ্যতীৰ্থত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি বিদুৰ উদ্ধৱ হৰ্দিক মহামহন্ত পৰম সাধু বৈষ্ণৱ ভক্তবৃন্দ উপবিষ্ট হৈ আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমূহ ভক্তবৃন্দ বাপৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ
লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা অমৃত সমান পান কৰাৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি আসন অলংকৃত কৰি আছে। আমি সবাৰো আই মাতৃ চৰণত কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সদানন্দ প্ৰাথমিকৰ গুৰি ধৰোতা ভৰত বৈশ্য বাপলৈ আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু আমাৰ লগত সহযোগ কৰা মোৰ প্ৰিয় বান্ধৱ সুহিত বান্ধৱ ফুলেশ্বৰ বৈশ্যবাপ আমাৰ মাজত আছে উপস্থিত। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে আমাৰ কাষতে আসন অলংকৃত কৰা আমাৰ প্ৰফুল্ল দাস প্ৰভু আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। মৰিগাঁৱৰ পৰা আমি কোৱাৰ লগে লগে এই পুণ্যতীৰ্থলৈ আহি উপবিষ্ট হোৱা আমাৰ পৰম শ্ৰদ্ধাৰ দিবাকৰ দাস প্ৰভুক আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে আমাৰ লগত পাঠৰ সহযোগ কৰি থকা আমাৰ পৰম শ্ৰদ্ধাৰ তেজপুৰ জিলাৰ জিতেন দাস বাপ আমাৰ মাজত উপস্থিত আছে। আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু আমি পাঠৰ আসন অলংকৃত নকৰাৰ আগতে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ দাস প্ৰভু আমাৰ মাজত আছে, নাথ প্ৰভু আছে। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু আমাৰ বাপজনৰ তৰুণ চন্দ্ৰ বৰদলৈ বাপকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ নামঘৰীয়া বাপকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু এই পুণ্যতীৰ্থত জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্তৰে শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে এই অঞ্চলৰ ধৰণী স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো ধ্ৰুৱ আদি কৰি শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনাই আমি পাঠৰ মাজৰ কিছুমান কথা আপোনাসৱৰ মাজত ক'বলৈ আগবাঢ়িম। তাৰ আগে আগে আমি এটা কথা আপোনাসৱৰ মাজত প্ৰকাশ কৰিবই লাগিব। যিহেতু আপোনাসৱ 7 দিন ধৰি আজি ভাগৱত শ্ৰৱণ কৰি আছে, আজি একেবাৰে শেষৰ দিন, হয়নে বাৰু? গতিকে একেবাৰে আমি মুখনিটো মাৰি যাব লাগিব। অ হৰি বোলে মুখনিটো আজি মাৰিব লাগিব। গতিকে কৃপালু বাপাই সমস্ত ৰজা পৰীক্ষিত আপোনালোক জানে, ৰজা পৰীক্ষিত অভিশপ্ত হৈ থকাত আজিৰ পৰা 5200 বছৰৰ আগত কলিযুগ আৰম্ভণি 30 বছৰ পাৰ হোৱাৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে। বুজিছেনে বাপ? কলিযুগ পাৰ হৈ মাত্ৰ 30 বছৰ যোৱাৰ পিছতে ভাগৱত পৃথিৱীলৈ আহিছে। আৰু এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হৈছে। তাৰমানে ভাগৱতত আপুনি যিটোৱে বিচাৰে সেইটোৱে আপুনি লাভ কৰিব পাৰিব। যেনেকৈ বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত, তেনেধৰণৰ মৰ্ত্যৰ কল্পতৰু হৈছে ভকত। ভকতৰ পৰা আপুনি যি বিচাৰিব তাকে আপোনালোক লাভ কৰিব পাৰিব। গতিকে আজি আমাৰ এই ভকতসকলৰ পৰাই আপোনালোক কিবা এটা মানে যদি বিচাৰে, সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুছে কৰ্ম জৰ। তাৰপিছত কৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। বোলে কৃষ্ণক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। কৃষ্ণক পাবলৈ হ'লে আপুনি প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন ভকতক দিব লাগিব। গতিকে আমি প্ৰথমে ভকতৰ ভকতি কৰিব কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমাৰ আগদিনাখন মোৰ সুহিত বান্ধৱ তথা পৰম বৈষ্ণৱ পৰম সাধু অসমৰ মানে তুল পাৰ লগাই থকা আমাৰ মোতকৈ অৱশ্যে সৰু মোৰ ভাতৃস্বৰূপ, তথাপিও জ্ঞানতকৈ জ্ঞান জ্যেষ্ঠ, আমাতকৈ শাস্ত্ৰজ্ঞ বেদজ্ঞ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ মাজত উপস্থিত আছে বিনীত বৰা, যাৰ নামেই পৰিচয় ঔ হৰি ঔ ৰাম। তেৰাৰ শ্ৰীচৰণতো আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমি একেলগে প্ৰায় 3জন ব্যক্তি, টংকনাথ, বিনীত বৰা আৰু অনিল তাঁতী, এই 3জন মানে আমি এসময়ত নিৰন্তৰ
অসমৰ ইমূৰৰ পৰা ইমূৰলৈ আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি তিনিজনে আমি এক সময়ত আছিলোঁ একলগ, কিন্তু এজন আমাৰ মাজত এতিয়া লাহে লাহে কৰ্মাতভাৱে অকণমান কমি গৈছে, টংকনাথ বাপ। কিছু কিছু ঠাইত তেখেতক দৰ্শন হৈ যায়। গতিকে কৃপালু বাপাই সমস্ত, গতিকে আমি বাপজনৰ আই মাতৃ তথা আমাৰ আই মাতৃ আহিছে। আমি তেৰাৰ শ্ৰী চৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পিছত তেখেতে আকৌ মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰাব। ঔ হৰি। গতিকে কৃপালু বাপাই সমস্ত এই 7 দিন ধৰি যি আপোনালোক বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ভাগ শ্ৰৱণ কৰিলে, ইয়াৰ পৰা আমি কি লাভ কৰিলোঁ, এই কথাটো মূল তত্ত্ব, মূল ৰহস্য। ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছত তেওঁৰ পৰিৱৰ্তন এটা হ'ল। কি পৰিৱৰ্তন হ'ল? যে ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছত ৰজা পৰীক্ষিতৰ এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'ল। তেওঁৰ জীৱনলৈ বিৰক্তি আহিলে, বৈৰাগ আহিলে, হয়নে? কি আহিলে? বৈৰাগ আহিলে। কিন্তু আমি দেখোন 70 বছৰৰ পৰা ভাগৱত শুনি আছোঁ। আমাৰ জীৱনত বৈৰাগ আহিছে নে নাই? প্ৰথম প্ৰশ্ন, বুজিছেনে বা? যে 70 বছৰ আমি ভাগৱত শুনিয়ে আছোঁ, কিন্তু আমাৰ জীৱনত বিৰক্তি আহিছে নাই, বৈৰাগ আহিছে নাই? কিন্তু ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছতে বৈৰাগ আনিলে জীৱনত। তেওঁ কৈছে, ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে, এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ। বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। প্ৰথমে ভয় খাই আছিলে যে ঋষি সাপ দিলে মোক, ঋষি সাপটো মই পালোঁ, যে মোৰ পুত্ৰৰ কি হ'ব, ল'ৰা ছোৱালীৰ কি হ'ব, হয়নে বাৰু? মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব, ভাৰ্যাৰ কি হ'ব, হয়নে বাৰু? মই একছত্ৰী ৰজা, গতিকে মোৰ প্ৰজাসকলৰ কি হ'ব? প্ৰথমে মৃত্যুৰ যিটো ভয় আছিল যে মই মৰি যাম, মোৰ মৰাৰ পিছত মোৰ ল'ৰা ছোৱালীৰ কি হ'ব? মই একছত্ৰী ৰজা, গতিকে মোৰ প্ৰজাৰ কি হ'ব? এই ভয়ভীত ৰজা পৰীক্ষিতে যেতিয়া শুকগুৰুৱে মহাভাগৱত শাস্ত্ৰ 7 দিন শুনালে, তেওঁৰ জীৱনলৈ কিন্তু বিৰক্তি আহিলে। কি বিৰক্তি আহিলে? বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা ও মোৰ বীৰকতি। সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰ কমূৰ কৰিলা উৎসাদ। প্ৰথমে ভাবিছিলে বোলে ঋষি সাপ হয়, তাৰপিছত কৈছে ৰজা পৰীক্ষিতে যে এইটো বোলে সাপ নহয়, এইটো বোলে মোৰ কি বুলি ক'লে? প্ৰসাদহে বুলি কৈছিল। গতিকে আমি মৰিম 7 দিনৰ ভিতৰত, আৰু ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত 2 প্ৰকাৰে এতিয়া পৃথিৱীত চলি আছে, 2টা প্ৰকাৰত নিৰন্তৰ গলিয়ে গলিয়ে ভাগৱত হৈ আছে, 2 পৰ্যায়ত চলি আছে। এটা হৈছে মনোৰঞ্জনৰ কাৰণে, ঔ হৰি চিধা চিধি কথা, হয়নে বাৰু? বোলে মনোৰঞ্জনৰ কাৰণে ভাগৱত চলি আছে এক, আৰু এটা হৈছে আধ্যাত্ম জ্ঞানৰ কাৰণে, আত্মতত্ত্ব উপলব্ধিৰ কাৰণে ভাগৱত চলি আছে। এতিয়া ইয়াত 7 দিন আমি ভাগৱত পঢ়িলোঁ, বোলে দেখাক দেখি কৰিছোঁ নেকি ভাগৱত কাৰোবাক, হয়নে বাৰু? অকণমান কথাবিলাক তিতা তিতা লাগিব, তথাপিও আপোনালোক অকণমান হজম কৰিব বুলি আশা ৰাখিছোঁ। ঔ হৰি, ঔ ৰাম। আৰু টান বেমাৰ সদায় তিতাতে ভাল হয়, আকৌ ধ্যান দি শুনি। আপোনাৰ ডায়েবেটিছ আছে যদি আপোনাক ডক্টৰে চিধা প্ৰেছক্ৰিপশ্যনটো কি লিখি দিব? বোলে তিতা খাব লাগিব, হয়নে বাৰু? তো গতিকে টান বেমাৰ সদায় তিতাতে ভাল হয়।
গতিকে এই ভাগৱত হৈছে আত্মবিশ্লেষণ, হয়নে? মনোৰঞ্জন নহয়। গতিকে কৃপালু বাপাই সমস্ত আজি 7 দিন ভাগৱত আমি চলিছোঁ, কিন্তু ৰজা পৰীক্ষিতৰ নিচিনা আমি ভাগৱত শ্ৰৱণ কৰিব পৰা নাই। কাৰণ মনটো আমাৰ চঞ্চল হয়নে বাৰু? গীতাত অৰ্জুনক কৈছে চঞ্চলম মনোহি বলব দৃঢ়ম, বোলে মনটো বহুত চঞ্চল, প্ৰভু মইতো ইয়াক বোলে স্থিৰ কৰিব নোৱাৰো। তো ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন তুমি চিন্তা নকৰিবা, অভ্যাস যুগে যুক্তেন চেতস্যা নেনা গামিন, তুমি অভ্যাস কৰা আৰু অভ্যাসৰ ফলত তোমাৰ মনটো নিজৰ ঠাইলৈ আত্মাটো ৰহিলে মন বিষয় উদাস। যদি আত্মাত তুমি কেনেবাকে মনটো টানি আনিব পাৰা তেনেহলে তোমাৰ বিষয়ৰ প্ৰতি তুমি উদাস হৈ যাবা। সেইকাৰণে আমি যিমানকণ সময় কৃষ্ণ কথা শুনিম আমাৰ মনটো এই স্থানত আনিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়, মনটোৱে আমাক বান্ধিবও পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে। আমি মাত্ৰ 2.5 ঘণ্টা মানে থাকিম ইয়াতে দেই, তাৰপিছত আমাৰ গোটেই ৰাজ্যভাৰটো আমাৰ বৰা বাবুক দিয়া হ'ব। কৃষ্ণ এই মনটো এক মিনিট শ্ৰদ্ধাৰ তাঁতী বাপলৈ আমাৰ এটা বিশেষ আহ্বান থাকিল যে বাপজনাই ক'লে ইয়াত আজি 7 দিনে, আজি 7ম দিন, 7ম দিনত সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তই একান্তভাৱে কায়ে বাগে মনে চিতে ভাগৱত শ্ৰৱণ কৰিছে। আমাৰ প্ৰশ্নটো হ'ল যিখিনি উদযাপন সমিতিৰ বাপ আয়ে আজি 7 দিন ধৰি কায়িক মানসিকভাৱে তেওঁলোকে সেৱা আগবঢ়াই আছে, আচলতে তেওঁলোকে শ্ৰৱণত কিছু ব্যাঘাত হৈছে, তথাপিও এই ভাগৱত জ্ঞানযজ্ঞৰ ফল তেওঁলোকে লাভ কৰিব নে নকৰে, এই ক্ষেত্ৰত বাপজনৰ পৰা আমি অলপ মুকলিভাৱে জনাৰ বাবে আহ্বান জনাইছোঁ। হৰি সেৱাৰ যে আপুনি ফল নাপাব এইটো নাই কোৱা বাবু। হৰি সেৱাত আপোনাৰ কিঞ্চিত যদি মাধৱৰ কৰ্ম কৰি আছে তো তাতোতকৈ ডাঙৰ ফল নাই বুলি কৈছে। ইয়াত বোলে কলপাত কাটি দিয়াজনৰ যিমানটো পুণ্য হ'ব, বোলে ইয়াত বোলে বৰতাল কোবোৱাজনৰো সেই একেই পুণ্য হ'ব। অ হৰি অ ৰাম, মাধৱৰ কৰ্মৰ লগত জড়িত হ'ব পাৰিব লাগিব। গতিকে আমি কৃপালু বাপক বৰ সুন্দৰ কথা কৈছে, 7 দিন ইয়াতে দেহে কায় বাক্য মনে অৰ্পণ হৈছে। তাৰমানে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মনটো আমি কিমানকণ সময় ঈশ্বৰৰ কথাৰ লগত জড়িত কৰিব পাৰিছোঁ, সেইটো ডাঙৰ কথা। গতিকে আমি চেষ্টা কৰিব লাগিব, কাৰণ ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱত আমি শ্ৰৱণ কৰিব নোৱাৰোঁ। মনটোৱে মূল বস্তু। সেইকাৰণে কৈছে এই ৰাম মনে পাপ পুণ্য স্বৰ্গ, মনে হে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। এই মনটোৱে আমাক ভেদাভেদ কৰিছে। ই উচ্চ জাতি মানুহ, ই নিচ্চ জাতি মানুহ, হয়নে? ভেদাভেদটো কোনে কৰিছে? মনটোৱে কৰিছে। বোলে ই ধনী মানুহ, ই দুখীয়া মানুহ, কোনে কৰিছে ভেদাভেদটো? মনটোৱে কৰিছে, হয় না বাৰু? গতিকে ই কোলা মানুহ, ই বগা মানুহ, কোনে ভেদাভেদ কৰিছে? মনটোও কৰিছে। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। এই ৰাম যতেক ইন্দ্ৰিয় গণ, মনৰ অধীন, কৃষ্ণ মনৰেহে আজ্ঞা পালি, থাকৈ ৰাত্ৰি দিন। হে ৰাম মনে উপজয় জানা, মনে হে মৰণ, মনুষ্যৰ মনে বন্ধ, মুখ্যৰ কাৰণ। চাবিও এটা আৰু তলাও এটা, চাবি এটা তলা এটা, এফালে ঘূৰাই দিলে বন্ধ হৈ যায়, এফালে ঘূৰাই দিলে খোল খাই যায়।
আজি আপোনালোক যদি ঘৰত বোলে 7 দিন ভাগৱত আমাৰ জগত বনিয়া বাপ আহিলে, ৰন্তু শইকীয়া বাপ আহিলে, আৰু আমাৰ নাথ বাপ আহিলে, বিনীত বৰা বাপ আহিলে, একেবাৰে শেষৰ দিনাখন বৰা বাপে আৰু তাঁতী বাপে আছে, হয়নে বাৰু? কিমান ভাগৱত শুনি থাকিব একেখিনি কথাই। আজি আৰু নাযাওঁ দিয়ক, ঘৰতে যদি সোমাই গ'ল, মনটোক ঔ হৰি ঔ ৰাম কৰি দিলে, তেনেহ'লে বন্ধ হৈ গ'ল, তাতেই মনটো বন্ধ হৈ গ'ল। আৰু মনৰ লগত কোন বন্দী হৈ গ'ল? বোলে আপুনি বন্দী হৈ গ'ল, হয়নে বাৰু? আৰু যদি মনটোক এইফালে খুলি দিলে, নাই 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 নাই, আজি কৃষ্ণ কথা অন্তিম দিৱস দিনাখন যদি আমি নাযাওঁ, তেনেহ'লে বহুত ডাঙৰ মিষ্টেক, হয়নে বাৰু? গতিকে যদি মনটোক বোলে এইফালে মানে চাবিটো এইফালে ঘূৰাই দিলে, তেনেহ'লে ইয়াত আহি আপোনালোক উপস্থিত হৈ গ'ল, আৰু আহিয়ে আপোনালোক নাম আনন্দ পাই গ'ল, ঔ হৰি ঔ ৰাম। বোলে নাম হৈছে কি? বোলে নাম হৈছে সুপ্ৰিম সোল, নামতকৈ শ্ৰেষ্ঠ আৰু একোৱেই নাই। ভগৱান কৃষ্ণই কৈছে যে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইহাৰ উত্তম ফল হৰি নাম মাতি। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ মহাফলটোৱে হৈছে হৰিৰ নাম। হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভগতি। গতিকে আমি আহি যাওঁ পাঠৰ মাজত। পাঠত নাৰদ কৃষ্ণ দৰ্শন, নাৰদ কৃষ্ণ দৰ্শন। তাৰমানে আমি নাৰদক সকলোৱে বেয়া পাওঁ, হয়নে বাৰু? মানুহবিলাকক লগাই লগাই কৈ থাকোঁ, এইজনীৰ স্বভাৱটো নাৰদৰ নিচিনা, এইজনৰ স্বভাৱটো নাৰদৰ নিচিনা, এইজনৰ স্বভাৱটো নাৰদৰ নিচিনা। লগনী যোগনীৰ সব যিমান অপৰাধৰ যিমান কথা, সব নাৰদৰ ওপৰত জাপি দিয়া হয়, হয়নে বাৰু? আৰু নাৰদ কোন হয় আপোনালোক জানেনে? নাৰদৰ নিচিনা বৈষ্ণৱ বোলে এই পৃথিৱীতে নাই আৰু ব্ৰহ্মাণ্ডতো নাই বুলি ক'লেও ভুল নহয়। ঔ হৰি ঔ ৰাম। বোলে কিয়? বোলে নাৰদেই বোলে সনাতন ধৰ্মৰ প্ৰচাৰক, বোলে অনিল তাঁতীবাপ প্ৰচাৰক নহয়। ঔ হৰি ঔ ৰাম। বোলে সনাতন ধৰ্মৰ প্ৰচাৰক কোন? বোলে আপুনি, মই ভাবিছোঁ তাঁতীবাপে নেকি প্ৰচাৰক? বোলে তাঁতীবাপ নহয় প্ৰচাৰক। বোলে নাৰদৰ কাৰণে গোটেই সনাতন ধৰ্মৰ প্ৰচাৰ হৈছিলে। আপোনালোক জানে যেতিয়া উদ্ধৱ কৃষ্ণই বৈকুণ্ঠলৈ বেদব্যাস যেতিয়া বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে বহি আছিলে, 17 পুৰাণ হয়নে বাৰু লিখাৰ পিছত, 4 বেদ বিভক্ত কৰাৰ পিছত, মহাকাব্য মহাভাৰতৰ নিচিনা ৰচনা কৰি 5 লাখ শ্লোক লিখি বেদব্যাসে যেতিয়া উগুল থুগুল বহি আছিলে বদৰিকা আশ্ৰমত, তেতিয়া নাৰদ, দেৱঋষি নাৰদ আহিছিল। আৰু নাৰদে আহি বেদব্যাসক কৈছিলে যে তুমিহে কৰিলা ইটো জগতক নাশ, তোমাৰ কাৰণেতো জগত নাশ হৈছে। গোটেই জগতখনক কোনে নাশ কৰিছে? বেদব্যাসে কৰিছে। সেইকাৰণে পৃথিৱীৰ প্ৰথম ধৰ্ম সভাখন বদৰিকা আশ্ৰমত বহিছিলে। ধ্যান দি শুনিব, পৃথিৱীৰ প্ৰথম ধৰ্ম সভা ক'ত বহিছিলে? বদৰিকা আশ্ৰমত বহিছিলে। তাৰ সভাপতিটোৱে আছিলে নাৰদ। ঔ হৰি ঔ ৰাম। আমি প্ৰফুল্ল দাস বাপক সভাপতি ক'লে নহ'ব। বোলে প্ৰথম সভাপতি কোন আছিল? নাৰদ। আৰু নাৰদৰ 2জন বৃদ্ধ শিষ্য আছিলে। ধ্যান দি শুনিব, নাৰদৰ 2জন বৃদ্ধ শিষ্য আছিলে। এজনৰ নাম আছিলে বেদব্যাস আৰু আনজন হৈছিলে বাল্মীকি মুনি। আৰু নাৰদৰ 2জন বাল্য শিষ্য আছিলে। বোলে 2জন বাল্য শিষ্য কোন কোন? এজন হৈছে ভক্ত প্ৰহ্লাদ আৰু আনজন হৈছে ধ্ৰুৱ, হয়নে? 4জন শিষ্য নাৰদৰ। আৰু নাৰদৰ পৰাই গোটেই সনাতন ধৰ্মৰ সৃষ্টি হৈছে। আৰু আপুনি মই যদি কেনেবাকে নাৰদক লগ পাই যাওঁ, ধ্যান দি শুনিব, কেনেবাকে যদি ৰাস্তাই ঘাটে ক'ৰবাত যদি নাৰদক পাই যায়, তেনেহ'লে কৃষ্ণক পোৱাটো খাটাং হৈ যায়। ঔ হৰি ঔ ৰাম। বোলে নাৰদক যেতিয়া আপুনি পাই গ'ল কেনেবাকে লগ, তেনেহ'লে আপুনি কৃষ্ণক পোৱাটো খাটাং হৈ যায়। সেইকাৰণে কৃষ্ণৰ বচন শুনি হাঁহি বিনা অন্তমণি, ইটো প্ৰভু নুহি অদভূত, জগতৰ মিত্ৰ তুমি সমস্ত লোকৰ স্বামী, মুকমান কৰিবে যুগত। তুমিতো জগতৰ ঈশ্বৰ প্ৰভু, তথাপিও যে তুমি মোক ইমান কিয় সন্মান দিয়া?
হয়নে? ভকতৰ কাৰণে ভকত বৎসল ভগৱান নহয় জানো? ভগৱন্ত কিয় ভকতক ইমান ভাল পায়? কাৰণ ভকতহে মোৰ হৃদয় বুলি কৈছে। ভকত মোৰ হৃদয়, কাৰণ ভকতে মোক বান্ধি ৰাখিব পাৰে। ধ্যান দি শুনিবা, বৰ গুৰুত্বপূৰ্ণ কথা। ভাগৱতত উল্লেখ আছে, হে নাৰদকে কৃষ্ণই কৈছে আৰু উদ্ধৱকো কৃষ্ণই কৈছে যে হে উদ্ধৱ, মোক তিনিজন ব্যক্তিয়ে বান্ধি ৰাখিব পাৰে, বান্ধি দিব পাৰে। তিনিজন ব্যক্তিয়ে মোক বান্ধি দিব পাৰে, আপুনিও বান্ধিব পাৰিব, বুজিছেনে বা? আইসকলেও বান্ধিব পাৰিব, কৃষ্ণক বান্ধিব পাৰিব। যশোদাই যেনেকৈ বান্ধি দিলে আপোনালোকেও কৃষ্ণক বান্ধিব পাৰিব। বোলে কেনেকৈ বান্ধিব? উদ্ধৱে কৈছে, উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, মোক তিনিজন ব্যক্তি বান্ধি দিয়ে, সদায় বান্ধি দিয়ে। বোলে কেনেকৈ বান্ধে? প্ৰথমজন হৈছে মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, কৃষ্ণ কথা, সেইজন ব্যক্তিৰ হৃদয়ত মই সদায় থাকিবলগীয়া হয়, সেইজন মোক বান্ধি লয়। ঔ হৰি ঔ ৰাম, এইটো এক নম্বৰ দেই। মত কথা বাচকম নিত্যম, যি মোৰ কথা কৈ থাকে, কৃষ্ণ কথা, সেইজনে মোক বান্ধি ল'লে। আৰু 2 নম্বৰ কোনজন? ভগৱানে নাৰদক কৈছে, হে নাৰদ, মত কথা শ্ৰৱণী ৰতম, যি মোৰ কথা শুনি ভাল পায়, যি মোৰ কথা শুনি ভাল পায়, সেইজনো মোক হৃদয়ত বান্ধি ল'ব পাৰে। ঔ হৰি ঔ ৰাম, আপোনালোকেও বান্ধি দিছে ভগৱানক। তাৰপিছত 3 নম্বৰ ব্যক্তিজন কোনজন? ভগৱানে উদ্ধৱক কৈছে, হে উদ্ধৱ, মত কথা প্ৰীতি মনসম, যি মোৰ কথা শুনি মনৰ পৰা আনন্দ লয়। নাহম তেক্ষামি তম নৰহ, এই 3জন ভকতৰ, এই 3জন ব্যক্তিৰ হিয়া এৰি মই যাব নোৱাৰোঁ। আমাৰ বিনীত বৰা বাবে প্ৰায় কৈ থাকে বৰগীতত, ভকতৰ হিয়া এৰি যাইব কা নোৱাৰো হৰি, নোৱাৰা হৰি। গতিকে ভকতৰ হিয়া এৰি ভগৱন্ত যাব নোৱাৰে, বান্ধি থাকে, বান্ধি লয় বুলি কৈছে। সেইটোক প্ৰেম ভক্তি বুলি কৈছে। প্ৰেম ভক্তিটো এনেকুৱা, আমি আপোনাসবক খুব লেচেৰি বুটলা নিচিনাকৈ কথাবিলাক কৈছোঁ। তাৰমানে ভগৱানে কৈছে যে আমি ভগৱন্তক প্ৰেম ভক্তিৰ যোগেদি পাব পাৰোঁ। সেইকাৰণে শ্ৰৱণ আৰু কীৰ্তন ভক্তিটোক উত্তম ভক্তি বুলি কোৱা হৈছে। শ্ৰৱণ আৰু কীৰ্তন ভক্তিটোক কি বুলি কোৱা হৈছে? উত্তম ভক্তি। ইয়াতকৈ শ্ৰেষ্ঠ ভক্তি আৰু নাই। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এ ৰাম, মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, ওই আকেহে বুলয় সখী উত্তম